বিগত এটা সপ্তাহৰ ব্যৱধানত প্ৰায় 10 টকাকৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ক'ব লাগিব পূৰ্বৰ যি মূল্য আছিল, বিশেষকৈ পূৰ্বৰ প্ৰায় 48ৰ পৰা 50 টকাত বৃদ্ধি কৰিছিল, কিন্তু আজিৰ তাৰিখত প্ৰতি কিলো চেনিৰ মূল্য 60 টকাৰ পৰা 65 টকা হৈছেগৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ বালাপাৰাৰ এখন দোকানত, যিখন দোকানত বিশেষকৈ প্ৰতিদিনাখনে চেনি অত্যাধিক বিক্ৰী হয়। সেই দোকানখনত এই মুহূৰ্তত মই উপস্থিত আছো। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাই আছে। তাৰ সমান্তৰালভাৱে এই দোকানৰ যিগৰাকী মালিক আছে, স্বত্বাধিকাৰীগৰাকীৰ পৰা মই জানিব বিচাৰিছো, মই আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছো চেনি বৰ্তমান কিমানকৈ বিক্ৰী কৰি আছে? 60 টকা বিক্ৰী কৰি আছো। আগতে 55 আছিল, আজিৰ পৰা 60 টকা বিক্ৰী কৰি আছো। আজিৰ পৰা 60 টকা বিক্ৰী কৰি আছে। নিশ্চিতভাৱে গ্ৰাহক আহিছে, মই গ্ৰাহকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিছো যে বিগত এটা সপ্তাহৰ ব্যৱধানত আৰু আজিৰ দিনটোত কিন্তু চেনিৰ মূল্য প্ৰায় 10 টকা বেছি হৈছে, অৰ্থাৎ 60 টকাৰ পৰা 65 টকাকৈ হৈছেগৈ। কি ক'ব? কম মানে চৰকাৰে এইটো জনসাধাৰণৰ লগত একদম গাফিলতি কৰি আছে। যোগান মন্ত্ৰী একদম বিফল বুলি কওঁ আমি। এইকাৰণে চেনি বিগত এসপ্তাহ 10 দিন আগতে আছিল আপোনাৰ 50 পৰা 52 ৰুপিজ, এতিয়া হৈছে 60 পৰা 65 ৰুপিজ। এনেকৈ যদি মূল্য বৃদ্ধিৰ দ্বাৰা জনসাধাৰণক মাৰি পেলোৱা হয়, জনসাধাৰণে চলিব কেনেকৈ, কৰিব বাকী? এফালে বানপানীয়ে খালে, এফালে মূল্য বৃদ্ধি খাব, আৰু আনফালে ইথানলে আমাৰ গাড়ীবিলাক খাব। এই যদি খাই শেষে কৰি দিয়ে আমি মৰি যাম, চলিম কেনেকৈ আমি? চৰকাৰলৈ এটা অনুৰোধ, এটা বেলেঞ্চ বজাই ৰাখি মূল্য বৃদ্ধি ৰোধ কৰিব লাগে আৰু জনসাধাৰণ সকাহ দিব লাগে। নিশ্চিতভাৱে আমচুৰ যিগৰাকী প্ৰচাৰ সম্পাদক কেন্দ্ৰীয় সমিতি, তেওঁ ইয়াত উপস্থিত হৈছে বজাৰ কৰিবলৈ। নিশ্চয় আপুনি আহিছে, আহি কেনেধৰণৰ চেনিৰ মূল্য কেনেকুৱা পালে আৰু ইয়াৰ মূল কাৰণ কি কি হ'ব পাৰে? হয়, আচলতে কেইদিনমান আগতে আছিল 50ৰ পৰা 52 টকা, আজি হঠাৎকৈ 60 টকা হ'ল। দুৰ্ভাগ্যজনক বিষয়, কাৰণ চৰকাৰে মূল্যবৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব লাগে। কাৰণ দেখিবলৈ হৈছে কেৱল চিনিয়ে নহয়, চাউলতো প্ৰত্যেক বস্তাত ভালেখিনি বৃদ্ধি হৈছে। প্ৰত্যেকটো বস্তুতে ক'বলৈ গ'লে বৃদ্ধি হৈছে। ইতিমধ্যে চৰকাৰে যোগান বিভাগটো কেনেকৈ নাকত তেল দি শুই থকা যেন আমাৰ অনুমান হৈছে। কাৰণ এই 1 টকা 2 টকা বাঢ়িলে বেলেগ কথা, 7ৰ পৰা 8 টকা বৃদ্ধি হোৱাটো ঠিক হৈছে নেকি? এইফালে চাওক, গ্ৰাহকৰ পৰা কুঁহিয়াৰটো কম ৰেটত কিনি আছে ইথানল বনোৱাৰ কাৰণে। ইথানলেদি আমাক একফালৰ গাড়ীবিলাক মাৰি আছে, আনফালে চেনিৰ মূল্য বৃদ্ধি হোৱাৰ ফলত ৰাইজক এফালে মাৰি আছে। ৰাইজক দুফালৰ পৰা মাৰি আছে। এফালে গাড়ীবিলাক ধ্বংস কৰি আছে, আনফালে ৰাইজৰ গাঁঠিৰ ধনবিলাক। বিশেষকৈ ইথানলত কুঁহিয়াৰৰ ব্যৱহাৰ অত্যাধিক হোৱাৰ বাবে এই মূল কাৰক এইটো হ'ব পাৰে নেকি? এইটোৱে হ'ব কুঁহিয়াৰৰ মূল্য বৃদ্ধিটো। খেতিয়কৰ পৰা কুঁহিয়াৰটো কম দামতে লৈ আছে। আমি যিখিনি জানো, যিখিনি তথ্য আমি পাইছোঁ, খেতিয়কৰ পৰা কুঁহিয়াৰটো কম দামতে কিনি আছে, কিন্তু চৰকাৰে ইথানলৰ দোহাই দি চেনিৰ মূল্য বৃদ্ধিটো বেছি কৰি দিলে। কুঁহিয়াৰ অত্যাধিক ইথানলৰ প্ৰয়োগ হোৱাৰ ফলত বজাৰত আনফালে কুঁহিয়াৰৰ যিটো উৎপাদন সেইটো কমি গৈছে, বা কুঁহিয়াৰৰ যিটো চাহিদাটো বৃদ্ধি হৈছে, কিন্তু উৎপাদনটো কমি গৈছে। তেনেকুৱাই হ'ব, উৎপাদন কমাৰ ফলতে চেনিৰ দামটো বাঢ়িব, তেনেকুৱাই আমাৰ অনুমান হৈছে। গতিকে চৰকাৰ বা যোগান বিভাগক আমি অনুৰোধ জনাইছোঁ, তেখেতসকলে এই অচিৰেই খাদ্যৰ যিবিলাক মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব লাগে। হয়, নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে বিশেষকৈ চেনিৰ মূল্য বৃদ্ধিটোৱে বিশেষকৈ এটা সপ্তাহৰ ব্যৱধানত প্ৰায় 10 টকাকৈ বেছি হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত গ্ৰাহকে উল্লেখ কৰিছে, বিশেষকৈ ক'ব লাগিব যে ইথানলৰ কথা উল্লেখ কৰিছে, যে ইথানলৰ দ্বাৰাই বিশেষকৈ গাড়ীৰ যিটো ম্যাদ, সেই ম্যাদটোত কিন্তু যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে কিন্তু ক'ব লাগিব চেনিৰ মূল্য বৃদ্ধি হোৱাৰ ফলত এতিয়া কিন্তু ৰেষ্টুৰেণ্ট বা হোটেল, খুচুৰা হোটেলত যি চাহ কাপ 10 টকাত খাইছে, সেই 10 টকাটো কিন্তু এতিয়া চাহৰ কাপৰো যে মূল্য বৃদ্ধি হ'ব, সেয়াও কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে।